Hello guys, আজি মোৰ 35 নম্বৰ দিন চলি আছে। পোৱালিবিলাক কেনে আছে জনাবচোন। ৱেইটটো কৰা নাই বাৰু, ৱেইটটো কৰিব লাগিব। সেইটো কাইলৈ কৰিম। 36 নম্বৰ দিনাখন। তাৰপিছত আজি মই চাকৰি লগাইছোঁ ৰাতি। দিনতটো খালি পানী লগাইছোঁ। 30 নম্বৰ দিনাখন পৰা চাকৰি লগাইছোঁ, লগতে মাল্টিষ্টাৰ লগাইছোঁ ভিটামিন। এতিয়া ৰাতি আপোনাৰ 11টা মান বাজিছে। কেনেকুৱা হৈছে জনাব। ভিটামিনটো দেখাম বাৰু আপোনালোকক, বলক। তাতে গৰম পৰিছে অলপ, গৰমত কি খোৱাছোঁ আপোনালোকক দেখাম বাৰু। পেকেটটো ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে ইয়াত দেখিবলৈ আছে। মাইকী অলপ সৰু সৰু টাইপ। আপোনাৰ ভিটামিন এইটো লগাইছিলোঁ। চাকফিল পি মানে পল্ট্ৰি আৰু। তাৰপিছত মই 30 দিনৰ পৰা লিভাৰ লগাইছোঁ। আগত লিভাৰ খোৱালোঁ বাৰু, আকৌ 30 দিনৰ পৰা অলপ দানাটো বেছি খাবৰ কাৰণে লগাই দিলোঁ। লিভাৰটো চাব পাৰে। নামটো দেখুৱাই দিছোঁ বাৰু। এইটো ফেৰলিট বুলি কয়। দামটো আপোনাৰ 150 টকা আছিলে আধা লিটাৰ। দামটো ক'ত লিখা আছে, এইটো 155 লিখা আছে, 150 টকা লয়। বৰ্তমান এইকেইটাই খুৱাই আছোঁ। কেনেকুৱা হৈছে জনাব। মেনেজমেণ্টবোৰ কমেণ্ট কৰি জনাব। এইদিন তাতে গৰমটো বহুত পৰিছে। গৰমত কি খাইছোঁ তাকো দেখাবলৈ লৈ গৈছোঁ বাৰু আপোনালোকক। আপোনালোকে এইটো চাব পাৰে, গৰমত খোৱা নামটো কেয়াৰ ৱাছ বুলি কয়। ইয়াত ড'জবিলাক লিখা আছে, কেনেকৈ খুৱাব লাগিব, কি কথা। এইবোৰ দানা পেকেট আছে ইয়াতে। চাইডতে ৰুমত চাইডতে বনাই লোৱা হৈছে দানা থ'বৰ কাৰণে এক্সট্ৰাকৈ। কেনেকুৱা হৈছে জনাব। এডোখৰ
তো খুলিব লাগিব আৰু 35 দিন হৈছে আজি আৰু দুদিন থক 37 নম্বৰ দিনাখন খুলি দিম আৰু ঠিক আছে বন্ধুসকল ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ নেক্সট আকৌ কাইলৈ এটা ভিডিঅ' আপলোড কৰিম ৱেটটো আপোনালোকক দেখাম কিমান আহিছে ঠিক আছে বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ